ঈদৰ দিনটোতেই বৰপেটাৰ জতি গাঁৱত উত্তেজনা সমূহীয়া নামাজৰ পিছতে দুটা পক্ষৰ সংঘাত জেহাদীৰ সন্দেহত ৰাইজে আটক কৰে 8জনক তুতা চৌধুৰী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল এই সন্দেহজনক লোকসকল গাঁওবাসী সমূহীয়া নামাজত ব্যস্ত থকাৰ সময়ত উক্ত ঘৰটোত আলোচনাত মিলিত হৈছিল লোকসকল স্থানীয় ৰাইজে সন্দেহবশতঃ সোধা পোছা কৰাত ৰাইজৰ ওপৰত সন্দেহযুক্ত লোকৰ আক্ৰমণত আহত হৈছে কেইবাজনো স্থানীয় লোক এই ঘটনাৰ পাছতেই সেই স্থানত অজস্ৰ লোক সমবেত হৈ 8জনক কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে 8জন লোকক থানালৈ লৈ যায় আৰক্ষীয়ে স্থানীয় ৰাইজে জনোৱা মতে আটকাটিৰ লোককেইজন আহমেদীয় মুছলিম জামাতৰ সদস্য জামাতৰ জৰিয়তে জেহাদৰ প্ৰচাৰ কৰা বুলি সন্দেহ লোকৰ প্ৰতি মানে সন্দেহ হোৱাৰ কাৰণে ৰাইজে আমাক অৱগত কৰিছে কিন্তু সময় মিলাব পৰা নাই আহিব পৰা নাই আৰু আহিলেও তেওঁলোকক নাপাওঁ গেটত তালা মাৰা থাকে আজি আৰু খবৰ পালোঁ যে তেওঁলোকে কিবা মিটিং কৰি আছে মানে দেশদ্ৰোহী কিবা এটা আলোচনা হ'ব পাৰে আমি গোটেই সমাজৰ মানুহে মছজিদত নামাজ পঢ়ি আছোঁ তেওঁলোকে বেলেগকৈ মিটিং কৰি আছে এইটো তাৰমানে আৰু অলপ ৰহস্য যেন লাগিল সেইকাৰণে আমাৰ কিছুমান মানুহ আহি সুধিব আহিছিল গেটৰ ভিতৰত অহাৰ পিছত যে আপোনালোকে কি কৰি আছে আমি আমাৰ ৰুমৰ ভিতৰত কি কৰোঁ আমাৰ কথা আপোনালোকে সুধিব কোন কিয় আহিছে ইয়াত মানে দাবী ধমকি আমিও মানে সেই কৰোঁ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আহি তেওঁলোকে আক্ৰমণ কৰে তেওঁলোকে মানে জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকা বুলি আমাৰ সন্দেহৰ কাৰণে আমি আহিছোঁ মানে কথাটো সঁচা নে মিছা এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ আটকাটিৰ লোককেইজন প্ৰকৃততে জেহাদীৰ সৈতে জড়িত হয় নে নহয় সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰপেটাৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ